Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. So first, our jitu ajir anecdote ase, etu ami UPSC toppersor copy pora loisu. So, topic 2 whole, keep your face to sunshine and you can't see a shadow. So, a topic 2 whole, a philosophical essay topic. So, mane eta quote dia thakibo aru apuni he quote took different mane apunar dimension or apuni relate koribo lagibo. এতিয়া চাওক আমি যেহেতু anecdotes খিনিহে কভাৰ কৰিব ট্ৰাই কৰি আছো বৰ্তমান গতিকে আমি anecdoteটোৱে অকল ইয়াতে ষ্টাডি কৰিম সো আমাৰ ইয়াতে কিহৰ বিষয়ে কৈছে যে আমাৰ যেটো চন্দ্ৰায়ন মিশন যেটো আমাৰ সাকসেস হল চন্দ্ৰায়ন 3 মিশন সেই টপিকটো ইয়াতে ৰিলেট কৰা হৈছে ইয়াতে keep your face to sunshine এই পাৰ্টটোৱে বুজাইছে আমি যেটো আমাৰ পজিটিভ এটিটিউড থাকে যি কোনো সমস্যাই নাহক কিয় লাইফত যদি আমি পজিটিভ হৈ থাকো হেতু কয় keep your face to sunshine sunshine মানে এটা পজিটিভ এটা মানে কথা বুজায় and you can't see a shadow so shadow to hodai saya ba negative aspect eta bujabo try korise aru etue bujabo try korise je ami jodi positive hoi thaku hodai tetia ami ketiao negative to life ot mane negative to ahe kiba ta bhal kam koribo gole kintu mane ami positive hoi thakile hey negative to amak mane amar decision or pora amak mane deviate koribo nware তো সাব আমাৰ কি হৈছিলে যে আমাৰ এই যাত্ৰাটো যে চন্দ্ৰায়ন 3 মিশনৰ যাত্ৰাটো আৰম্ভ হৈছিলে আপোনাৰ এখন বাইসাইকেলৰ পৰা সো এনেকুৱা এখন ফটো আছে যত ডক্টৰ বিক্ৰম সাৰাভাই আৰু ডক্টৰ হোমি জাহাংগীৰ ফাবাই ৰকেট টেষ্টিংৰ কাৰণে এখন বাইসাইকেল ইউজ কৰিছিল আৰু এটো সোশ্যাল মিডিয়াত খুব সাৰ্কুলেট হৈছিল যিদিনাখন আমি সাকসেস হৈছিল সো সেই বাইসাইকেলৰ পৰাই আমাৰ মানে যেটো আমাৰ চন্দ্ৰায়ন মিশন ন হেতুত আমি সাকসেস মানে ইমান দিঘলিয়া যাত্ৰা এটাত আমি মুঠতে সাকসেস হৈছো আৰু যেতিয়া এই পিকচাৰখন মানে বা আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যেতিয়া সেই বাইসাইকেলৰ পৰা জাৰ্নিটো ষ্টাৰ্ট হৈছিলে তেতিয়া মানে কিছুমান কান্ট্ৰীয়ে বা আমাৰ ওয়াৰ্ল্ড বেসিছত মানে কিছুমান ধৰক কি কৰিছিল যে মকাৰি বনাইছিলে যে এনেকে বাইসাইকেল লৈ কেতিয়া সাকসেস হ'ব বা তেনেকুৱা সো হেতু এটা মানে নেগেটিভিটি এটা ফিল কৰাই দিছিলে আমাৰ এই ধৰক এনেকুৱা ধৰণৰ লিডাৰছ সকলক বা সাইন্টিষ্ট সকলক So now India has reached from bicycle to the south pole of moon. গতিকে সেই বাইসাইকেলৰ পৰা আৰম্ভ কৰি আমাৰ সাউথ পোল মুনৰ সাউথ পোললৈকে সেই যাত্ৰাটো আগুৱাই গল so with Chandrayaan 3 mission so এটো আমি কি কৰিলো আমি এটা সাকসেস পালো সক এই জাৰ্নিটো কিন্তু সহজ নাছিলে কাৰণ Chandrayaan 3 ৰ আগত Chandrayaan 2 ও আনকি কি হৈছিলে Chandrayaan 2 যেটো আপোনাৰ মিশন আছিলে হেতু আমাৰ আনসাকসেসফুল হৈছিলে মুঠতে ডিমোটিভেটিং পৰিবেশৰ মাজত থাকি এদিন হলেও যে সাকসেস হয় হেতু এটা খুব মানে এই মানে Chandrayaan 3 মিশনটো এটা ধুনিয়া এটা এক্সাম্পল হ'ব পাৰে So ISRO incidents say that if you keep your face to the sunshine you can't see the shadow so eneke ami anecdote to yate hamoroni kori ami relate koribo lagibo je ISRO ei incidents to ei jeto amar topic dia ase ei topic to keneke relate korise okay so pisot jetia mains ahibo tetia মানে ফুল এছে ডেসক্ৰাইব কৰিব ট্ৰাই কৰিম কিন্তু হয়তো হতে মই anecdotes খিনিয়ে আপোনালোকক দিব ট্ৰাই কৰি আছো এটা চাওক আমি আৰ্টিকেলত আহো সো ইম্পৰ্টেন্স অফ সাইন্টিফিক টেম্পাৰ এতিয়া আজি দিনটো 28 ফেব্ৰুৱাৰী টু আমি নেশনাল সায়েন্স ডে হিচাপে সেলিব্ৰেট কৰো আৰু আপোনালোকলৈ এটা কোৱেশ্চন দিছো মই ইন্টাৰনেশনাল সায়েন্স ডে আমাৰ কোন দিনাখন সেলিব্ৰেট কৰা হয়
So এতিয়া National Science Day to মানে কিহক আসলতে mark কৰে. So it marked the discovery of the Raman effect. আৰু Raman effect to কোনে discover কৰিছিলে? Sir C.V. Raman. আৰু তেখেতে 28 ফেব্ৰুৱাৰীতে এইটো discover কৰিছিল কাৰণে এই ডেটটোকে National Science Day হিচাপে আমি মানে declaration কৰা হ'ল. আৰু কেতিয়া কৰিছিলে? In the year of 1928. তো আমাৰ বিশেষকে এই নেশ্যনেল সায়েন্স ডে টো অবজাৰ্ভ কৰাৰ মেইন মোটিভটো হ'ল যাতে আমাৰ ইণ্ডিয়াৰ যিখিনি ইউথ সেই ইউথখিনিও ইনস্পায়াৰ হয় মানে সায়েন্স এণ্ড টেকনলজিৰ ফালে যাতে ইনস্পায়াৰ হয় okay so এতিয়া several factors have contributed to this surge of youth-led innovation আমাৰ youth সকলে মানে এতিয়া ধৰক যেনেকৈ অটল ইনোভেশন মিশন ষ্টাৰ্টআপ ইণ্ডিয়া যুৱ বিকাশ কেন্দ্ৰ সো এনেকুৱা বিষয়ৰ প্ৰতি আমাৰ ইউথ ইণ্ডিয়ানছ বিলাক মানে এট্ৰেক্ট হৈছে আৰু ইয়াৰ মাজৰ ফেক্টৰছ বিলাক হ'ল আমাৰ awareness increase হৈছে আসলতে increased awareness যে আমাৰ যেটো STEM field আছে STEM মানে science technology education হয়নে so এনেকুৱা মানে subjects বিলাকৰ প্ৰতি আমাৰ youth সকল awareness হৈছে আৰু সেই কাৰণে মানে এটা innovative পৰিবেশৰ সৃষ্টি হৈছে So the government's focus on promoting STEM education through scholarships and initiatives like the Inspire program has encouraged more students to pursue careers in science and technology. So Inspire program to eta মানে এটা ফ্যাক্টৰ হ'ব পাৰে যেটো নেকি ষ্টুডেন্টস সকলক মানে এনকাৰেজ কৰিছে সায়েন্স এণ্ড টেকৰ মানে সায়েন্স এণ্ড টেক ৰিলেটেড সাবজেক্টস বিলাকৰ প্ৰতি তাৰপিছত হ'ল আমাৰ ডিজিটেল এম্পাৱাৰমেন্ট যে আমাৰ এতিয়া ইন্টাৰনেটটো এফৰ্ডেবল হৈছে মোবাইল টেকনলজি এতিয়া বহুত ডেভেলপড হৈ গল গতিকে আমাৰ ইনফৰমেশন বিলাক এক্সেসিবল হ'ল আৰু এই ডিজিটেল এম্পাৱাৰমেন্টটোৱে আমাৰ জিওগ্ৰাফিকেল বেৰিয়াৰ্স বিলাকো ভাঙি দিছে ধৰক যি সকল ষ্টুডেন্টছে ৰিমোট এৰিয়াত থাকে তেওঁলোকেও সহজে সেই ইনফৰমেশন বিলাক কালেক্ট কৰিব পাৰে গতিকে এটা কেনেকুৱা পৰিবেশৰ সৃষ্টি হৈছে যে সায়েন্স এণ্ড টেক related বা innovation related যিকোনো কথা সেই students সকলে digitally মানে access কৰিব পাৰে তাৰপিছতে হ'ল growing recognition of social entrepreneurship যে এতিয়া আমাৰ career path এটা হৈছে entrepreneurship যেটো নেকি young সেই মানে students খিনিক motivate কৰিছে যে মানে আমি skill জানিব লাগিব তেতিয়াহে আমি সেই entrepreneurship levelৰ কাম কৰিব পাৰিম মানে যিকোনো ক্ষেত্ৰতে হওক হেলথ সেক্টৰতে হওক এডুকেশন সেক্টৰতে হওক এগ্ৰিকালচাৰ সেক্টৰতে হওক মুঠতে সেই স্কিল ডেভেলপমেন্ট লাগিব আদাৰৱাইজ সেই টেকনলজি বেসিস নহলে বস্তুবিলাক হিমান ডেভেলপ নহয় বুলি এই আমাৰ গ্ৰোইং যেটো জেনাৰেশন তেওঁলোকে বুজি পাই উঠিছে তথাপিতো ইয়াৰ মাজতো কিছুমান চ্যালেঞ্জেস নথকা নহয় যেনেকুৱা ধৰক innovative ideas developed in universities fail to translate into marketable products due to lack of industry collaboration and funding. The main kotha hol fund. Hey fundor obhavoto bahut khini innovative ideas mane implement koribo pora najay. Ba amar industrialization to bahut pispora developed countries bilakotke. Gotike heitu eta main karon hoy. Fostering a culture of risk taking is crucial যেটো নেকি আমাৰ সমাজত এটা মানে ভাবিবলগীয়া কথা যে ৰিস্ক লবলৈ অকমান টান পায় আসলতে মানে কথাবিলাক এনেকুৱা হৈ যায় যে মানে জব ওৰিয়েন্টেড হৈ যায় মানে পঢ়া-শুনা কৰাৰ পিছত লৰা ছোৱালীখিনি জব এটা লাগে লাইফ সেটেল হৈ গল আৰু হেইটো নহয় আসলতে যে সকলোৰে ড্ৰিমছ বিলাক বেলেগ হয় obviously no গটিকে ফোর্সফুলি যাতে এজন ইউথে জবৰ ফালে ধাপলি মেলিব লগিয়া নহয় গটিকে হে ৰিস্ক টেকিং কালচাৰটো আহিব লাগিব তেতিয়াহে আসল ট্যালেন্ট খিনি মানে কি হ'ব প্ৰপাৰলি ইমপ্লিমেন্ট হ'ব তাৰপিছত আমাৰ bureaucratic hurdles কিছুমান আছে বা lack of access of seed funding আছে সো এনেকুৱা ধৰণৰ চ্যালেঞ্জ বিলাক আছে okay Now come to the next article which is about trilateral highway. So it is a regional connectivity project hoy. Jitwe neki eta road link
মানে এষ্টাব্লিছ কৰিব মানে এইম কৰিছে কাৰ মাজত ইণ্ডিয়া ম্যানমাৰ এণ্ড থাইলেণ্ড IMT হাইৱে বুলিও কয় গতিকে কাণ্ট্ৰিখনৰ নাম মনত ৰাখিব ইণ্ডিয়া ম্যানমাৰ এণ্ড থাইলেণ্ড আৰু এই হাইৱেটোৱে approximately 1360 kilometers মানে 845 miles জাগা মানে cover কৰি থাকিব so ক'ত start হ'ব starting from Moreh in Manipur India আৰু ম্যানমাৰৰ মাজেৰে পাছ হৈ যাব ওকে তাৰ পিছত ক'ত শেষ হ'ব থাইলেণ্ডত এতিয়া আমাৰ সেই IMT ট্ৰাইলেটাৰেল হাইৱেটো আনাৰ ফলত এডভান্টেজ কি হ'ব so economic benefits হ'ব so direct trade routes কিছুমান open হ'ব যেটো নেকি মানে নতুন মাৰ্কেটস কিছুমান ক্ৰিয়েট কৰাত হেল্প কৰিব যেনেকৈ এগ্ৰিকালচাৰ টেক্সটাইল হেন্ডিক্ৰাফটস বা আপোনাৰ ইনভেষ্টমেন্টৰ কাৰণেও যথেষ্টখিনি ইনস্পায়াৰ কৰিব তাৰপিছত কি এডভান্টেজ হ'ব ইনসাৰ্জেন্সিটো ৰিডিউস হ'ব বা আমাৰ নৰ্থ ইষ্টত ইনসাৰ্জেন্সিৰ ফলত যিবিলাক আনৰেষ্ট হেয়া আছিলে সেইবিলাকো কমি যাব কাৰণ চাওক যেতিয়া ইয়াং পিপল বিলাক আনএমপ্লয়ড হয় তেতিয়া তেওঁলোকে সেই কামবিলাকৰ প্ৰতি ইনসাৰ্জেন্ট এক্টিভিটিজ বা ভায়োলেন্সৰ প্ৰতি তেওঁলোকৰ মাইন্ডটো গুচি যায় কাৰণ তেওঁলোকৰ ডিপ্ৰেছন হয় আৰু যদি আমি এনেকুৱা ধৰণৰ এটা প্ৰজেক্ট আনো by improving infrastructure and creating better commercial opportunities তেতিয়া সেই যে ডেভিয়েট হোৱা মাইন্ড বিলাক মানে সেই মাইন্ড বিলাকক কি কৰিব মানে ষ্টেবল কৰিব কাৰণ তেওঁলোকৰ এটা মানে এমপ্লয়মেন্ট এটা অপৰচুনিটিজ ওলাই পৰিব গতিকে তেওঁলোকৰ মানে এটা হোপ আহি যাব লাইফত গতিকে সেইবিলাকে তেতিয়া সুযোগ নাপায় সেই ইভিল মাইন্ড হোৱা এটা পৰিবেশটো নাথাকে গতিকে এনেকুৱা ধৰণৰ প্ৰজেক্ট বিলাক সেই কাৰণে ফ্ৰুটফুল হয় তাৰপিছতে এক্সেস টু লো কষ্ট লেবাৰ ইন ম্যানমাৰ সো আমাৰ ইণ্ডিয়াত যেহেতু মানে লেবাৰ ইন্টেনসিভ যিবিলাক সেক্টৰ সেইবিলাক বেছি হয় গতিকে কি হ'ব আমাৰ বিশেষকে ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত কোৱা আছে ইয়াতে ইণ্ডিয়ান বিজনেছ পাৰ্টিকুলাৰলি ইন ইলেক্ট্ৰনিক্স যে ম্যানমাৰত আপোনাৰ কি কৰিব পৰা যায় এজ এ কষ্ট ইফেক্টিভ মেনুফেকচাৰিং হাব এণ্ড ট্ৰান্সপোৰ্ট ফিনিছ প্ৰডাক্টস টু সাউথ ইষ্ট এছিয়ান মাৰ্কেটস সো হেতু কৰিব পৰা যাব তাৰপিছত ষ্ট্ৰেটেজিক কাউন্টাৰ বেলেন্স টু চাইনা সো চাইনাৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটো জানেই গতিকে IMT ট্ৰাইলেটাৰেল হাইৱেটো এটা মানে বেষ্ট এটা আনসাৰ হ'ব এগেইনষ্ট বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ কাৰণ তেতিয়া কি হ'ব আমাৰ এটা ইণ্ডিপেণ্ডেণ্ট ৰুট থাকিব সাউথ ইষ্ট এছিয়াত যোৱাৰ কাৰণে তাৰপিছত কি হ'ব ট্ৰেড ৰুট ডাইভাৰ্সিফিকেশন আৰু এই ট্ৰাইলেটাৰেল হাইৱেটোৱে কি কৰিব ইট প্ৰভাইডছ ইণ্ডিয়া উইথ এ ক্ৰিটিকেল ওভাৰলেণ্ড ট্ৰেড ৰুট বাইপাছিং দ্য হেভিলি ট্ৰেফিকড মালাক্কা ষ্ট্ৰেইট সেই মালাক্কা ষ্ট্ৰেইটটোক বাইপাছ কৰিব সুবিধা হ'ব য'ত নেকি আমাৰ চাইনাই বহুত ইনফ্লুৱেন্স মানে পেলাই আছে তাৰপিছতে আসিয়ান মাৰ্কেটস বিলাকক এক্সেসিবল হ'ব সেই ৰুটটো হোৱাৰ ফলত তেতিয়া আমাৰ কি হ'ব যে ট্ৰেডটো ভাল হ'ব মানে বিভিন্ন যেনেকুৱা ধৰণৰ আপোনাৰ ফাৰ্মাচিউটিকেলছ টেক্সটাইলছ এনেকুৱা ধৰণৰ বস্তুবিলাকৰ মানে এটা কি হ'ব ট্ৰেডটো ডেভেলপ হ'ব আচলতে তাৰপিছত এইটোৱে কি কৰিব লজিষ্টিক্স এণ্ড সাপ্লাই চেইনক ষ্ট্ৰং কৰিব গতিকে আমাৰ এইবিলাক হৈছে এডভান্টেজেছ কিন্তু আমাৰ কি হৈছে যে যেহেতু ট্ৰাইলেটাৰেল হাইৱেৰ মেজৰ পাৰ্ট খিনিয়ে আমাৰ ম্যানমাৰত আছে আৰু ম্যানমাৰটো জানেই যে মিলিটাৰী জুণ্টা চলি আছে গতিকে সেইটোৰ কাৰণে আমাৰ সেই প্ৰজেক্টটো ডিলে হৈ আছে গতিকে আমাৰ ৰিসেন্টলি এডভান্টেজ আসাম 2.0 সামিট হৈ গ'ল আৰু তাতে এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ এছ জয়শংকৰ আহিছিলে আৰু তেখেতেও মানে এই কথাটো প্ৰকাশ কৰিছে যে মানে এই যেটো ট্ৰাইলেটাৰেল হাইৱেটো যদি হয় সেইটো এটা গেম চেঞ্জাৰ হ'ব পাৰে ফৰ আৱাৰ নৰ্থ ইষ্ট ৰিজন কিন্তু এই মানে ম্যানমাৰত এই প্ৰবলেমটো হৈ থকা কাৰণে কি হৈ আছে আমাৰ প্ৰজেক্টটো ডিলে হৈ আছে গতিকে আমি এটা প্ৰেক্টিকেল সলিউশন এটা লব লাগে সোনকালে সো তেখেতে এনেকে কৈছিলে সো যোৱাকালি এনালাইসিছত এটা আৰ্টিকেল আমাৰ ৰৈ গৈছিলে হেতু আজি কভাৰ কৰি দিছো which is about foreigners deportation so recently আমাৰ সুপ্ৰিম কোৰ্টে আসাম গভৰ্ণমেণ্টক মানে হেয়া কৰিছিলে এনেকে কৈছিলে যে are you waiting for some muhurat মানে কিছুমান foreigners
ডিপোৰ্ট কৰা হোৱা নাই যে সেইকাৰণে কুৱেশ্যন কৰিছে যে আপোনালোকে কিবা পাৰ্টিকুলাৰ টাইম বিচাৰি আছে নেকি যে তেখেতসকলক আমি কি ডিপোৰ্ট কৰিব লাগে বুলি সেনেকে এটা কুৱেশ্যন কৰিছিলে So the Supreme Court pulled up the Assam government for its failure to deport 63 illegal immigrants from Bangladesh declared as foreigners under Foreigners Act 1946 and keeping them in detention centers indefinitely. So our Assam government এইটো ক্ষেত্ৰত failure হৈছে আৰু এটা bench a bench of Justices Abhay S. Oka and Ujjal Bhuya said once the detained persons are held to be foreigners, they should be deported immediately. Aru henekwa manu bilakok asolte hunkale deport kori dibo lage. Okay, so a topic to related important kotha hobo amar foreigners tribunals. So tribunals or বিষয়ে আমি লক্ষ্মীকান্তত এতিয়ালৈকে I think পঢ়া নাই নেকি নে পঢ়িছো আপোনালোকে চাবচোন ভিডিঅ'ছ বিলাক এতিয়া অকমানহে বাকি আছে লক্ষ্মীকান্তৰ সেইখিনি মই সোনকালে কভাৰ কৰিব ট্ৰাই কৰিম So tribunals বিলাক কি হয় quasi judicial bodies হয় যে মানে সেই foreigner tribunals আমাৰ অসমতো আছে যাতে মানে illegal immigrants or এনেকুৱা problem বিলাক solve কৰাৰ কাৰণে মানে সেই foreigner tribunals বিলাক establish কৰা হৈছে আৰু সেই foreigners tribunals বিলাক Foreigners Tribunals Order 1964 under create kora hoise. And the tribunals primarily handle cases related to individuals left out of the NRC. Jihokol NRC bahirot gusi gol. Jikhini individuals teolokor logot a Foreigners Tribunals bilake mane deal kore. So structure of Foreigners Tribunals structure kenekwa hoy etia sab Currently, etia 100 foreigners tribunals ase in about amar okhomot ase aru yate kune head kore headed by a member with legal or judicial experience so experience toka manu hokole member hoy jenekwa judges thakibo advocates thakibo okay so doubtful voters bilakok asolote ki kore mane notice কিছুমান দিয়া হয় এই tribunals বিলাকৰ ফালৰ পৰা So functioning of foreigners tribunals so according to 1964 order and foreign and FT বুলি দিছে ইয়াতে foreigner tribunal has the powers of a civil court in matters such as summoning and enforcing civil court এটাৰ যিমান power আছে হিমানখিনিয়ে power থাকে foreigner tribunals বিলাকৰ তাৰপাছতে এটা নোটিস দিব লাগে হয়তো ইংলিছত দিব নহয়তো অফিচিয়েল language dibo jikhon state or ji aru official language etute dibo so 10 days or bhitorot mane ki kore of the state to a person alleged to be a foreigner within 10 days of receiving the reference from the authority concerned 10 dinor bhitorot mane he notice khon dia hoy aru jijonok dia hoy notice khon teo 10 dinor bhitorot mane reply কৰিব লাগিব সেই নোটিস খনৰ আৰু 10 দিন দিব কিহৰ কাৰণে তে এভিডেন্স দিব লাগিব তেওঁৰ যেটো কেস যে তেওঁ হয় নে নহয় সিটিজেন সো হেনেকুৱা ৰিলেটেড তেওঁ এভিডেন্স 10 দিনৰ ভিতৰত মানে দেখাব লাগিব আৰু সেই গোটেই কেসটো 60 ডেজৰ ভিতৰত ডিসপোজ কৰিব লাগিব ফৰেইনাৰ ট্ৰিবিউনালছে If the person fails to provide any proof of citizenship, the foreigner tribunal can send him or her to a detention center for deportation later. আৰু যদি তেওঁ failure হয় এজন মানে অসমৰ citizen হোৱাত যদি তেওঁ proof দিব নোৱাৰে তেতিয়া হলে foreigner tribunalছে কি কৰে তেওঁক detention centerত পঠাই দিয়ে আৰু তাৰ পিছত deportation কৰাই দিয়ে so এইখিনি আছিল আমাৰ important article Thank you for watching the video.